গাইজ আসসালামু আলাইকুম আৰু এতিয়া বাজিছে 2টা আৰু মই উঠি আহিছোঁ। আজি মোৰ একেবাৰে হোৱা নহ'লে, মোৰ একেবাৰে টোপনি নাই। তাৰপিছতে ভাবিলোঁ যে নাই বিচনাত এনেই পৰি থকাতকৈ বোলো উঠি যাওঁ, আৰু মোৰ ভিডিঅ' এডিটিং কৰিব আছিলে, সেইবিলাক কৰি মেলি থাকোঁতে মানে এতিয়া 2টা বাজিলে আৰু উঠি আহিছোঁ। এতিয়া বাজিছে 8:20 আৰু মই উঠিলোঁ। উঠি মেলি তাহাজ্জুদ নামাজ পঢ়ি মেলি এতিয়া হৈছে আৰু এতিয়া যাওঁ কিটচেনলৈ আৰু চেহৰিৰ কাৰণে কিবা বনাওঁগৈ। দাইল তিয়াই ৰাখিছিলোঁ, সেইখিনি পাতি দিওঁগৈ। অলৰেডি পাতি থৈ আহিলোঁ, মানে মই উঠিয়ে লগালগ দাইলখিনি পাতি দিলোঁ, মানে গেছটো কমাই থৈ আহিছিলোঁ। আৰু এতিয়া চাওঁগৈ। আজি একেবাৰে হোৱা নহ'লে, শুইছোঁ আৰু 11:30মান বজাত। তাৰপৰা একেবাৰে টোপনি নাহিলে, 1টা বজালৈকে সাৰেই থাকিলোঁ। তাৰপিছত ভাবিলোঁ নাই ভিডিঅ' এডিটিং কৰিব আছিলে, সেইটো কাৰণে ভিডিঅ' এডিটিং কৰি লওঁ বুলি ভাবিলোঁ নাই যাওঁ তাহাজ্জুদ নামাজ পঢ়ি লওঁগৈ। পঢ়া নহয়েই আনকালে, আজি ভাবিলোঁ যে নাই পঢ়োঁগৈ। তাৰপাছতে এতিয়া পঢ়ি মেলি আজৰি হ'লোঁ। এতিয়া যাওঁ চেহৰি বনাওঁগৈ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আজি চাই থাকিব, ঠিক আছে। আৰু আজি হৈছে 16টা ৰোজা, 16 নম্বৰ চেহৰি। ৰোজাকেইটা ইমানেই জল্দি গৈছে, ক'বলৈ বাকী নাই আৰু। এতিয়া যাওঁ, ঠিক আছে। এইফালে পাতি দিলোঁ এতিয়া দাইল, আৰু যাওঁ মিষ্টাৰক জগাওঁগৈ। তেওঁক অকণমান উঠাওঁতে টাইম লাগে, মানে পূৰা টোপনিত থাকে যে, সেইটো কাৰণে জগাওঁতে মানে উঠেগৈ আৰু। এতিয়া যাওঁ জগাই মেলি লওঁগৈ। সেয়া এইফালে ছাৰক জগাই আছোঁ, ছাৰ উঠাই নাই, সেইকাৰণে ভাবিছোঁ যাওঁ মই তছবিহ ল'বলৈ আছিলে, সেয়া লওঁগৈ আৰু পাঞ্জে চূৰাখনো অলপ পঢ়ি লওঁগৈ। তাৰপাছত আৰু উঠিলে মানে চেহৰি খাম আৰু, ঠিক আছে। হে গাইজ, আপোনালোকক একেবাৰে চেহৰিতে লগ পোৱা, এতিয়া লগ পাইছোঁ। আৰু এতিয়া মই গা পা ধুই আহিছোঁ, যাওঁ কোৰাণ শ্বৰীফ পঢ়ি লওঁগৈ আৰু নামাজ পঢ়িব আছে। মানে কোৰাণ শ্বৰীফ যিহেতু খতম দিব লাগিব, আজি 17টা ৰোজা গ'লেই আৰু বেছি দিন নাই, এইকেইদিনতে দিব লাগিব। এতিয়া উজু কৰি মেলি আহিলোঁ, যাওঁ আৰু পঢ়ি মেলি লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাম। এতিয়া মই আহিছোঁ কোৰাণ শ্বৰীফ পঢ়িবৰ কাৰণে, আৰু ৰমজান মাহৰ দিনবিলাক মই কেনেকৈ পাৰ কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। আৰু আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এনেকৈ কমেণ্টবিলাক কৰি থাকিব, তেতিয়া আৰু মোৰ উৎসাহ বাঢ়িব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিবলৈ। আৰু ৰেচিপিবিলাকো কেনেকুৱা পাই জনাব। ৰ'ব আপোনালোকক ৱেলকামটো জনোৱাই নাই নহয়, ফাৰ্ষ্টে ৱেলকামটো জনাই লওঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। সকলোকে মই নতুন এটা ভিডিঅ'টোত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভাল আল্লাই কৰাত আপোনালোকৰ দুৱাত। আৰু এতিয়া মই গোটেই পাকঘৰটো মানে চিজিল কৰি লৈছোঁ, মানে ইফতাৰ বনোৱাৰ আগত। নহ'লে মানে কি কামবিলাক কৰি ভাল নালাগে আৰু কৰিব মন নাযায়। মই একদম পূৰা চিজিল হৈ থাকিব লাগিব, তেতিয়াহে মই কামবিলাক কৰি ভাল পাওঁ। সেইটো কাৰণে এইবিলাক চব অলপ অলপকৈ গোটেইবিলাক চিজিল কৰি লৈছোঁ। আৰু আজি ইফতাৰত কি বনাওঁ গোটেইখিনি আপোনালোকক দেখাই থাকিম, শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰাকৈ চাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজখন ফ'ল' কৰি দিব। আজি ভাবিছোঁ ইফতাৰত গাজৰ হালোৱা বনাওঁ, তাকে এয়া গাজৰ লৈ লৈছোঁ, আৰু গাজৰখিনি বাকলি গুচাই লওঁ। আৰু কেনেকৈ আজি গাজৰ হালোৱা বনাওঁ তাকে আপোনালোকক গোটেইখিনিবিলাক দেখাম, ৰেচিপিটো শ্বেয়াৰ কৰিম, শেষলৈকে চাব, ঠিক আছে। এতিয়া মই গাজৰখিনি বাকলি গুচাই লওঁ, আৰু বল এটা লৈ লৈছোঁ, তাতে মই বাকলি গুচাই ধুনীয়াকৈ ধুই ল'ম। তাৰপাছতে কেনেকৈ বনাওঁ দেখাই আছোঁ। এতিয়া মই গাজৰখিনি ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এইটো চপাৰটো লৈছোঁ, ইয়াতে মই গাজৰখিনি ভালকৈ পিহি ল'ম। তাৰপাছতে কেনেকৈ বনাওঁ আপোনালোকক দেখাম, শেষলৈকে চাব, ঠিক আছে। আৰু গাজৰ পিহিবৰ কাৰণে এখন ব্লেড দৰকাৰ নাই, সেইটো কাৰণে মই এইকেইখন ব্লেড লৈছোঁ। এখন এতিয়া মই ইয়াতে এডজাষ্ট কৰি ল'ম এনেকৈ। তাৰপাছতে ইয়াতে মই দুখন ব্লেড লৈছোঁ, এখন অলপ ডাঙৰ হয় আৰু এখন অলপ সৰু হয়। মই এতিয়া এইখনে ল'ম, এইখন ডাঙৰখন নালাগে, এইখন লগাই মেলি লওঁ, তাৰপাছতে পিহি লওঁ। এতিয়া এই গাজৰখিনি হৈ গ'ল, আৰু এয়া চাওক কিমান ধুনীয়াকৈ মিহি মিহি হৈছে। আৰু এইখিনি এতিয়া
ধুনীয়াকৈ ধুই ল'ম, আকৌ এবাৰ ধুই ল'ম। ধোৱাৰ পাছত পানীখিনি টুকি বনাবলৈ ষ্টাৰ্ট কৰিম। এতিয়া চচটো গৰম হ'বলৈ দিলোঁ আৰু মই এতিয়া দিম ইয়াতে অকণমান ৰিফাইন অইল। কম পৰিমাণে দিছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিলোঁ আৰু এতিয়া মই দি দিছোঁ কাটি থোৱা গাজৰখিনি আৰু এই গাজৰখিনিত ইয়াৰ পানীটো নোলোৱালৈকে মানে পানীটো এৰি নিদিয়ালৈকে মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি যিখিনি তাৰ পৰা পানী ওলালে সেইখিনি অলৰেডি শুকাই গ'ল আৰু মই এতিয়া অলপমান পানী দি দিছোঁ সিজিবৰ কাৰণে। মই গাখীৰ ব্যৱহাৰ কৰা নাই, গাখীৰখিনি মই পাছত ব্যৱহাৰ কৰিম। মই ভালকৈ সিজিবৰ কাৰণে পানীখিনি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ ভালকৈ সিজাই ল'ম। তাৰপাছতে কেনেকৈ বনাওঁ ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম আৰু আপোনালোকে বনাই চাব আৰু খাই ভাল পাব। চ' এতিয়া এইখিনি অলপ হ'বলৈ দিওঁ। গাজৰখিনি সিজালৈকে এতিয়া মই বেলেগ এটা ৰেচিপি লৈ আহিছোঁ আৰু এয়া মই দাইল লৈছোঁ। দাইলখিনি মই ধুনীয়াকৈ ৩-৪ বাৰকৈ ধুই ল'লোঁ আৰু ইয়াতে দিছোঁ মই অলপমান নিমখ। আৰু এতিয়া মই আজি দাইলৰ পকৰাটো অকণমান বেলেগকৈ বনাম, সেইকাৰণে আজি মই গ্ৰাইণ্ড নকৰোঁ, দাইলখিনি গ্ৰাইণ্ড নকৰি মই এনেকৈ ধুনীয়াকৈ গোটা গোটাই হৈ আছে আৰু এয়া নিমখ দি পিনি হাতেৰে ভালকৈ মোহাৰি দিছোঁ যাতে মানে গোটা গোটা হৈ থকা বস্তুটো ভাল হৈ যায়। এয়া এতিয়া মই এইখিনি হেৰি কৰি ল'লোঁ। তাৰপাছতে কেনেকৈ বনাওঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। সদায় একেই ষ্টাইলত খাবলৈ মন নাযায় নহয়নে? সেইটো কাৰণে আজি অকণমান বেলেগকৈ বনাইছোঁ। ইয়াতে দিছোঁ মই অকণমান বেচন। এতিয়া দিছোঁ 2 চামুচতকৈও অকণমান বেছি চাউলৰ গুড়ি দিছোঁ। এইখিনি এতিয়া ভালকৈ আকৌ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি ল'লোঁ। এতিয়া দিছোঁ মই অলপ ডাঙৰ ডাঙৰ 2টা পিঁয়াজ দিছোঁ আৰু এনেকৈ কাটি লৈছোঁ, অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এইখিনি দি মেলি এতিয়া ভালকৈ আকৌ মিক্স কৰি ল'ম। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ। ইয়াতে দিছোঁ মই এতিয়া ৰেড চিলি পাউডাৰ 1 চামুচ, হালধি গুড়ি দিছোঁ 1 চামুচ, জিৰা ধনিয়া গুড়ি দিছোঁ আধা চামুচ। আপোনালোকে দাইল যিমানখিনি ল'ব তাৰ অনুমান কৰি পিনি মছলাখিনি দিব। মই যিমানখিনি লৈছোঁ তাৰে অনুমান কৰি পিনি দিছোঁ। এতিয়া মই দিছোঁ অকণমান চাট মছলা আৰু চাট মছলাটো অকণমান দিলে মানে টেষ্টটো অলপ বেলেগ এটা আহে। সেইটো কাৰণে মই মানে কিবা যদি ভজা পোৰা বস্তু বনাওঁ তেতিয়া মই অলপ চাট মছলা দিওঁৱেই। এতিয়া মই আকৌ গোটেইখিনি মিক্স কৰি ল'ম। মই এতিয়ালৈকে 3 বাৰ মিক্স কৰা হ'ল। ফাৰ্ষ্টে মই বেচন আৰু চাউলৰ গুড়ি দি পিনি আকৌ মিক্স কৰিলোঁ। তাৰপাছতে আকৌ মই পিঁয়াজ দি পিনে মিক্স কৰিলোঁ। এতিয়া মই মছলাখিনি দি পিনে মিক্স কৰিছোঁ। আপোনালোকে মন কৰি আছেনে? আৰু এনেকৈ মিক্স যেতিয়া মানে বস্তুটো খাবলৈ বহুত টেষ্ট হয় আৰু মই যিকোনো এটা বস্তু বনাওঁতে মই টেষ্ট লগাকৈহে বনাম মানে যাতে খাই চবেই ভাল পায়। আৰু মোৰ সঁচাকৈ মোৰ পকৰীবিলাক যোনে আমাৰ ঘৰত আহিছে মোৰ হাতৰ পকৰী খাইছে দেন ৰেচিপি নুসুধাকৈ কোনো যোৱা নাই আজিলৈকে। সঁচাকৈ কৈছোঁ, মানে মই নিজেই মানে প্ৰমাণ পাইছোঁ ন, সেইটো কাৰণে মই কথাটো কৈছোঁ আৰু যে এইটো নহয় যে মই নিজেই বনাই পিনি নিজেই মোৰ তাৰিফ কৰিছোঁ, সেইটো নহয় ন। এইফালে এতিয়া আহিছোঁ গাজৰ হালোৱা ৰেচিপিৰ ওপৰত আৰু এতিয়া এইখিনি ধুনীয়াকৈ পানীখিনি অলম'ষ্ট শুকাই গৈছে আৰু এয়া চাওক একেবাৰে পানী নাই। আৰু এতিয়া মই অলপ অলপ এনেকৈ ভাঙি দিছোঁ, মানে হাতেৰে ভাঙি দিছোঁ। আৰু গাজৰ হালোৱাটো গোটা গোটা হৈ থাকিলে একেবাৰে খাই ভাল নালাগে। সেইটো কাৰণে মই গাজৰ হালোৱা যদি বনাওঁ মানে যিকোনো হালোৱা হওক বনালে মানে যদি মই বুটৰ দাইলৰ হালোৱা বনাওঁ তেতিয়াও মই এনেকৈ মানে একদম পূৰা ভাঙি মানে একদম পূৰা হেৰি হৈ যাব লাগিব, তেতিয়ালৈকে মই হেৰি কৰিয়ে থাকিম। অকণমান টাইম লাগে এইখিনি। এতিয়া মই বনাওঁতে প্ৰায় আধা ঘণ্টা ওপৰে হৈ গ'ল। চ' টাইম লাগিলেও মানে খাবলৈতো টেষ্ট হয় ন। এতিয়া এইখিনি ভালকৈ ভাঙি লৈছোঁ। তাৰপাছতে আকৌ আপোনালোকক ইয়াত কি এড কৰোঁ গোটেইখিনি দেখাই আছোঁ। ইয়াতে দিছোঁ মই এতিয়া গাখীৰ। মই প্ৰথমতে গাখীৰ দিয়া নাই, প্ৰথমতে পানীৰে মই ভালকৈ সিজাই ল'লোঁ। এতিয়া মই দিছোঁ গাখীৰ।
গাখীৰ মই যিমানখিনি বনাইছোঁ তাৰ অনুমান কৰি পিনে মই দিছোঁ। আপোনালোকে সিমানখিনি অনুমান কৰিহে দিব। যদি আপোনালোকে সৰহকৈ বনায় তেতিয়া আধা লিটাৰতকৈ ওপৰ দিব লাগিব। আৰু মই এতিয়া প্ৰায় এপোৱাতকৈ অকণমান বেছি গাখীৰ দিছোঁ। এতিয়া এইখিনি গাখীৰ দি পিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া ঢাকনখন মাৰি আকৌ এইখিনিও অলপমান টাইম সিজাই ল'ম। এইখিনি অলপ সিজোৱাৰ পাছত এতিয়া মই দিছোঁ আমুল ফ্ৰেছ ক্ৰীম অকণমান। কম পৰিমাণৰ দিছোঁ ক্ৰীমটো দিলে কিবা এটা খাই ভাল লাগে। এইখিনি দিও এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম ভালকৈ। আৰু এনেকৈ হাতাৰে হেঁচি ধুনীয়াকৈ ভাঙি দিম। আৰু তেতিয়া মানে মোক গোটা হৈ নাথাকিলে খাবলৈও ভাল হয়। অলপমান টাইম লাগে বনাওঁতে, কিন্তু টাইম লাগিলেও খাবলৈ যে টেষ্ট হয় বস্তুটো, তেতিয়া মানে চবেই যেতিয়া কয় মানে টেষ্ট হৈছে তেতিয়া ভাল লাগে আৰু শুনি, হয়নে নাই কওকচোন? কিবা এটা বনাইছোঁ যেতিয়া মানে ভালকৈ টেষ্ট কৰি বনাব লাগে। টেষ্ট হ'লেহে খাই ভাল লাগিব। এতিয়া মই ইয়াত দিম কাজু আৰু খিচমিচ। এইখিনি মই অকণমান ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মই এইখিনি কাজু আৰু খিচমিচখিনি দি দিছোঁ। ফ্ৰাই কৰি ল'লে মানে তেতিয়া বস্তুটো কাজু আৰু খিচমিচটো অলপ সিজি যায়। চ' এতিয়া এইখিনি দি মেলিও লৰাই লৈছোঁ। এতিয়া দিছোঁ অকণমান ফুড কালাৰ, পানী মিক্স কৰি দিছোঁ। মানে ফুড কালাৰ একেবাৰে কম পৰিমাণৰ দিছোঁ দেই। মানে ফুড কালাৰটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই এতিয়া অকণমান দি মেলি লৰাই চাইছোঁ কালাৰটো উঠিছেনে নাই। এতিয়া দিছোঁ মই ইলাইচি। এনেকৈ মানে বাকলিটো এৰাই তাৰ ভিতৰৰ গুটিকেইটা ইলাইচি গুটিকেইটা দিছোঁ। লগতে দিছোঁ তেজপাত 2 খিলা এনেকৈ ছিঙি পিনে। এতিয়া এইখিনিও অলমষ্ট হৈয়ে গৈছে, মিক্স কৰি দিছোঁ। এতিয়া দিম ইয়াতে চেনি। আপোনালোকে মিঠা যিমান খায় সিমান চেনি দিব। আমি অলপ হালোৱা হওক বা ক্ষীৰ হওক এইবিলাকত মিঠা অকণমান বেছি লাগে, সেইটো কাৰণে মই অকণমান বেছিয়ে দিওঁ মিঠা। চ' এতিয়া আমি হেৰিখিনি দি মেলি ধুনীয়াকৈ ভালকৈ মিক্স কৰি ল'ম। এয়া মই চেনিটো নগলালৈকে মই ভালকৈ মিক্স কৰি লৈছোঁ। যেতিয়া চেনিটো গলিব তেতিয়া অকণমান মানে ঢিলা টাইপ হৈ যাব যে, তেতিয়া গম পাব যে আপোনালোকে চেনিটো গলি গ'ল। এতিয়া দিছোঁ মই ইয়াতে ঘিউ। আৰু ঘিউটো দেখি নাহাঁহিব খালি, কাৰণ মানে মই মিষ্টাৰক ডাঙৰ ঘিউটো আনিব ক'ব পাহৰিলোঁ। সেইটো মানে শেষ হৈ গ'ল যে, এইটো সৰুটো আছিলে তাৰ পৰাই মানে অলপমান দি দিছোঁ আৰু এই গোটেইখিনি দিয়ে দিব লাগিব। অকণমান ঘিউটো সৰহ হ'লে খাই ভাল লাগে, মানে পিয়ৰ ঘিউটো দিলে মানে বেছি ভাল হয়। এইটো মনোৰমা হয়, কিন্তু মানে ইয়াৰ সৰু চাইজটো হয়। ডাঙৰটো মানে মই খাওঁতে শেষ হৈ গ'ল। আৰু পোলাও হওক মানে মই অকণমান দিও নাই। আৰু ৰুটি বনালেও মানে মই ঘিউৰেহে সেকোঁ, সেইটো কাৰণে মানে ডাঙৰটো শেষ হৈ গ'ল। এইটো সৰুটো অকণমান আছিলে, তাৰে অকণমান দি দিছোঁ। এইখিনি এতিয়া মিক্স কৰি লৈছোঁ আৰু গাজৰ হালোৱা একেবাৰে ৰেডি হৈ গ'ল। এয়া আছিলে আজি গাজৰ হালোৱা। মোক কমেণ্টত কৰিছিলে হালোৱা ৰেচিপি দিবৰ কাৰণে। চ' মই ভাবিলোঁ যে গাজৰ আছিলে তাকে হালোৱা বনাই দিওঁ। চ' সেইটো কাৰণে বনালোঁ। আপোনালোকে ইফতাৰত বনাব পাৰে এইটো। আৰু এনেকৈ মই বনাওঁ গাজৰ হালোৱা। আপোনালোকে কেনেকৈ বনাই জনাবচোন। আৰু মোৰ ষ্টাইলৰ মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলটো আপোনালোকক দেখালোঁ। এয়া মোৰ গাজৰ হালোৱা ৰেডি। আৰু এতিয়া মই বাতি এটাতে ছাৰ্ভ কৰি পিনে আপোনালোকক দেখালোঁ। আৰু লগতে কাজু 3টাও দি দিছোঁ ডেক'ৰেট। চ' জনাব দেই কেনেকুৱা। আৰু মোৰ এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰিব বনাবলৈ, আৰু খুবেই ভাল লাগে খাবলৈ। আপোনালোকে ইফতাৰত বনাব পাৰে। আৰু অকল ইফতাৰ বুলিয়ে নহয়, আপোনালোকে কোনোবা আলহী আহিলেও এনেকৈ বনাই খুৱাব পাৰে। আৰু চবেই একদম ক'ব যে বহুত ভাল বনাইছা বুলি। চ' সেয়াই। আৰু এতিয়া মই যাওঁ বাকীখিনি কৰোঁগৈ। গাইজ, এইফালে আজি আকৌ ভাগ আহিলে। মই মানে কিবা এটা বনাম বুলি ভাবোঁ,
ভাগ আহি যায় আৰু সেইটো কাৰণে আজি আকৌ বনোৱা নহ'ব। এইফালে এয়া ফ্ৰুটছ এলিনা বৌহঁতে দিলে। হে গাইজ, এতিয়া মই নামাজ পঢ়ি আহিছোঁ আৰু এতিয়া পকৰীকেইটা ভাজিলোঁ। গাজৰ হালোৱা হৈয়ে গ'ল আৰু যিহেতু আমাক ভাগ দিলে সেইটো কাৰণে মানে ইফতাৰৰ ভাগ এলিনা বৌহঁতে দিলে যে সেইটো কাৰণে মই ভাবিছোঁ আৰু এতিয়া একো নবনাওঁ। পোলাও বনোৱা কথা আছিলে কিন্তু বনালে মানে কি হয় পাছত মানে ভাগটো থাকি যাব, নহ'লে মই বনোৱাখিনিও থাকি যাব। সেইটো কাৰণে পাছত মানে গৰম কৰি খাবলৈ মন নাযায় আৰু সেইকাৰণে ভাবিলোঁ যে নাই আজি নবনাওঁ, কাইলৈ বনাম। বুট পকৰী, চিঙৰা, পোলাও, তাৰপিছত ফ্ৰুটছ এইবিলাক গোটেইবিলাক দিয়া হয়, সেইটো কাৰণে একো নবনাওঁ আৰু। চ' বুটটো দিয়া হ'লেই, বুট ভজা কথাও আছিলে, সেইটো কাৰণে একো নভাজোঁ আৰু আজি। চ' আপোনালোকৰ লগত দুটা ৰেচিপি শ্বেয়াৰ কৰিলোঁ, হালোৱা ৰেচিপি। মোক মানে কমেণ্টত কৈছিলে যে হালোৱা ৰেচিপি দিবাচোন বা, সেইটো কাৰণে মই ভাবিলোঁ যে নাই গাজৰ আছিলে, তাৰপৰা গাজৰ হালোৱা অকণমান বনাই দিওঁ বুলি। তো ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব দেই। ঠিক আছে, তেতিয়াহ'লে মই এতিয়া পকৰী চকৰীকেইটা ভাজি লওঁ, তাৰপাছত আপোনালোকক লগ পাম। গাইজ, এইফালে এয়া পকৰী ভাজি আছোঁ আৰু কাঁহী বাতিখিনি মাজিব আছে আৰু বাকী হালোৱা চালোৱা হৈ গ'ল। আপোনালোকক অকল খালি আজি দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, ঠিক আছে। আৰু এতিয়া মই সেইখিনি ভাজি মেলি লওঁ, তাৰপাছত আকৌ আপোনালোকক লগ পাম, ঠিক আছে। এয়া এইফালে মোৰ এতিয়া পকৰী ৰেডি হৈ গ'ল আৰু আপোনালোকে বনাই চাব দেই মোৰ ষ্টাইলটো কেনেকুৱা হৈছে আৰু বহুত ক্ৰাঞ্চি হয় খাবলৈ। এয়া মোৰ পকৰী ইজ ৰেডি। কেনেকুৱা হৈছে জনাব দেই আৰু আপোনালোকেও বনাই চাব। কিবা বনোৱাৰ পাছত যে এই কাঁহী বাতিবিলাক যে ওলাই যায় মাজিব মেলিবৰ কাৰণে, সকলো নাৰীৰ মানে এইটো আটাইতকৈ ডাঙৰ কাম আৰু মই যে ইমানেই বেয়া পাওঁ কাঁহী বাতি মাজি। এতিয়া এইফালে মিষ্টাৰে কিবা কিবি কৈছে আৰু মোৰ এইটো ৰিয়েকশ্যনটো দেখিলেনে আপোনালোকে, হহাৰ ৰিয়েকশ্যনটো মানে মই কাজু থৈ দিছিলোঁ, কাজুখিনি মানে মই নহৰুৰ লগত মিক্স কৰি দিলে বুলি ভাবিছোঁ। তাৰপাছত মিষ্টাৰে কৈছে যে মই ইমান পগলা নহয়, চিনি পাওঁ হেৰ' আৰু মানে মই বাতি এটাত কাজু থৈ দিছিলোঁ আৰু এফালে নহৰু থৈ দিছিলোঁ। মই ভাবিছোঁ সেইখিনি দুইখিনি মিক্স কৰি দিলে নেকি, সেইটো কাৰণে মানে মোৰ হাঁহি উঠি গ'ল। চ' এতিয়া এইবিলাক কৰি মেলি লৈছোঁ আৰু ইফতাৰ উলিয়াম অলপ দেৰি পাছত, তাৰপৰা আপোনালোকক দেখাম, ঠিক আছে। আকৌ লগ পাই আছোঁ আৰু এইফালে মাজতে ফোন এটাও আহিলে, কথাও পাতি ল'লোঁ। গাইজ, আজি মই সোনকালে আজৰি হৈ ল'লোঁ আৰু এতিয়া বাজিছে 5টা আৰু এতিয়া উলিয়াম আৰু ইফতাৰ। চ' মিষ্টাৰ গৈছে শাহু মাহঁতৰ ঘৰত, মানে নিজৰ ঘৰত গৈছে, বৌয়ে মাতিছে কিবা ইফতাৰ বনাইছিলে দিম বুলি। এতিয়া তেওঁ আনিবলৈ গ'ল আৰু মই এইফালে উলিয়াবলৈ ৰেডি কৰিছোঁ আৰু গোটেইখিনি। চ' সেয়াই আজিৰ ৰেচিপিবিলাক শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিলে জনাব, ঠিক আছে। এতিয়া ইফতাৰ উলিয়াওঁ। এতিয়া আমাৰ ইফতাৰত এয়াই আছিলে। মই আজি অকল দুটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বেলেগ একো বনোৱা নাই, যিহেতু ইফতাৰৰ ভাগ আহিলে সেইটো কাৰণে, আৰু এনেই লোকচান হোৱাতকৈনো কিয় বনাওঁ, সেইটো কাৰণে এয়াই আমাৰ চলি গৈছে আৰু দুটা মানুহ। হে গাইজ, আমাৰ ইফতাৰ কৰি মেলি হৈ গ'ল আৰু হ'ল অথনিতে হ'ল বাৰু। এতিয়া ভাবিছোঁ আজিৰ ব্লগটো ইমানতে শেষ কৰি দিওঁ, আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিম। আৰু এতিয়া বাজিছে প্ৰায় 8টা বাজি গৈছে। মিষ্টাৰ মছজিদলৈ গ'ল আৰু ময়ো পঢ়ি মেলি লওঁগৈ আৰু 8টা বাজি গ'ল, আকৌ চেহেৰিৰ কাৰণে বনাবলৈও হ'ব নহয়, সেইটো কাৰণে। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি আপোনালোকে মোৰ চেনেলটোত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিব আৰু মোৰ ৰেচিপিবিলাক পাই থাকিব। ৰেচিপিবিলাক চবেই কৈছে বহুত বেছি ভাল লাগিছে বুলি, আৰু সেইটো কাৰণে মই বেছি উৎসাহ পাওঁ। মই আৰু যিমান পাৰোঁ ইউনিক টাইপৰ ৰেচিপি আনিবলৈ চেষ্টা কৰিম, বেলেগ বেলেগ টাইপৰ ৰেচিপিবিলাক যিমান পাৰোঁ চেষ্টা কৰিম। মই কেনেকৈ বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ফেচবুকত চাই আছে দেন ফেচবুকৰ পেজখন প্লিজ ফ'ল' কৰি দিব, ঠিক আছে। তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ। আজিলৈ বাই বাই।